নমস্কাৰ আপোনালোকে চাই আছে DY 365 ডিজিটেল আৰু এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছো মহবুবুল হকক গ্ৰেপ্তাৰক লৈ এবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ ভেৰনিয়া গুণ্ডাত পৰিণত হৈছে অসম আৰক্ষী এই মন্তব্য কৰিছে অখিল গগৈয়ে আৰু কৈছে যে বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে অসম আৰক্ষী কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ কি কৈছে অখিল গগৈয়ে আমি জনাবলৈ চেষ্টা কৰিম মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ গৰজি উঠিছে অখিল গগৈ আৰু ভেৰনিয়া গুণ্ডাত পৰিণত হৈছে অসম আৰক্ষী এয়া বিধায়ক অখিল গগৈৰ মন্তব্য বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে অসম আৰক্ষী কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে পাহৰিছে আইন সংবিধান বিধায়ক অখিল গগৈৰ মন্তব্য এয়া প্ৰতিশোধ লবলৈ জেললৈ পঠিওৱা হৈছে মহবুবুল হকক আৰু হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহবুবুল হকক বিধায়ক অখিল গগৈৰ মন্তব্য এয়া আৰু মহবুবুল হকক গ্ৰেপ্তাৰৰ বাবে আসলতে গ্ৰেপ্তাৰক লৈ অখিল গগৈয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰু ভেৰনিয়া গুণ্ডাত পৰিণত হৈছে অসম আৰক্ষী বুলি মন্তব্য আগবঢ়াইছে অসম আৰক্ষীক সমালোচনা বিধায়ক অখিল গগৈ বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে অসম আৰক্ষী আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে পাহৰিছে আইন সংবিধান প্ৰতিশোধ লবলৈ জেললৈ পঠিওৱা হৈছে মহবুবুল হকক আৰু হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহবুবুল হকক আৰু মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ গৰজি উঠিছে বিধায়ক অখিল গগৈ আমাৰ লগত বিধায়কগৰাকীৰ মন্তব্য আছে আমি মন্তব্যটো আগবঢ়াইছো অসম পুলিচৰ যি আচৰণ সেই আচৰণ সঁচাকৈ গণতন্ত্ৰৰ পৰিপন্থী এক আচৰণত পৰিণত হৈছে আমি দুটা ক্ষেত্ৰত এতিয়া দেখিলোঁ যে শেহতীয়াকৈ আমি দেখিলোঁ যে মহবুবুল হকৰ ক্ষেত্ৰত দেখিলোঁ আচাৰ্য মহবুবুল হকৰ ক্ষেত্ৰত দেখিলোঁ যে USTMৰ বিৰুদ্ধে অসম পুলিচে যি আচৰণ কৰিছে মহবুবুল হকৰ বিৰুদ্ধে সেইটো সঁচা সঁচিকৈ ক'বলৈ গ'লে সেইটো প্ৰতিশোধপৰায়ণ মনোভাৱৰ প্ৰতিফলন ঠিক তেনেকৈ কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰীতম সিং তেওঁক যি ধৰণে আপোনাৰ আক্ৰমণ কৰিছে তেওঁক যি ধৰণে পুলিচে চুচৰাই নিছে যি ধৰণে তেওঁক গতিয়াই গাড়ীৰ ভিতৰলৈ সোমোৱাইছে আৰু যি ধৰণে অত্যাচাৰ কৰিছে এইটো আগতে তৰুণ গগৈ চৰকাৰৰ শেহতীয়া কাৰ্যকাল আৰু বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত মুখে এনেকুৱা ধৰণৰ আচৰণ কৰিছিল আগতে শেহতীয়াকৈ অসম পুলিচ এনেকুৱা হৈছে যে ই এটা ভেৰুনীয়া গুণ্ডাত যেন পৰিণত হৈছে অসম পুলিচ যেন বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিটো গ্ৰুপ সেই গোটটোৰ যেন ব্যক্তিগত বাহিনীত পৰিণত হৈছে কিন্তু কেতিয়াও কোনো এখন গণতান্ত্ৰিক দেশত পুলিচে কেতিয়াও এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক আচৰণ কৰিব নোৱাৰে আগতে যেতিয়া সামন্ত যুগ আছিলে ফিউডাল এজ ৰজা মহাৰজা আছিলে জমিদাৰ আছিলে তেতিয়া জমিদাৰবিলাকৰ বা ৰজাৰ এনেকুৱা ধৰণৰ বাহিনী থাকে ৰজাৰ ইচ্ছা অনুসৰি ৰজা বিৰোধী সকলো মানুহকে এনেকুৱা অত্যাচাৰ কৰা এনেকুৱা ধৰণৰ চন্তৰি থাকে কিন্তু গণতান্ত্ৰিক দেশত আমি সকলোৱে জানো যে সংবিধান অনুসৰি আইন অনুসৰি পুলিচে আচৰণ কৰাৰ প্ৰয়োজন কিন্তু দুৰ্ভাগ্যজনকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসম পুলিচৰ আচৰণ এতিয়া সামন্ত প্ৰভুবিলাকৰ ব্যক্তিগত সৈন্যৰ নিচিনা হৈ পৰিছে আমি দুইটা ক্ষেত্ৰতে দেখিলোঁ যে আচাৰ্য মহবুবুল হক সকলোৱে জানে যে তেওঁক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশোধপৰায়ণভাৱে এনেকৈ জেললৈ পঠিয়াইছে তাতকৈ ডাঙৰ কথা যে বাৰম্বাৰ আচাৰ্য মহবুবুল হকৰ ওপৰত যি ধৰণে ইটোৰ পিছত সিটো গোচৰ জাপি দিয়া হৈছে
এইবিলাকে প্ৰমাণ কৰি দিছে যে এইটো কোনো গণতান্ত্ৰিক দেশৰ পুলিচৰ কাম নহয়। ইয়াক হ'ল হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মাক তোষামোদ কৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাহিনীৰ নিচিনাকৈ এনেকৈ আচাৰ্য মহবুবুল হকক এনেকৈ অত্যাচাৰ কৰিছে। এইটো একেবাৰে অত্যাচাৰী শাসকবিলাকৰ আচৰণ হৈছে। এইটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বাহিনীত পৰিণত হৈছে। অসম পুলিচ এতিয়া বিজেপিৰ গুণ্ডা বাহিনীত পৰিণত হৈছে। অসম পুলিচ এতিয়া পুলিচৰ নিয়ম অনুসৰি নচলে, সংবিধান অনুসৰি নচলে, আইন অনুসৰি নচলে। এতিয়া কিছুমান মানুহৰ ভেৰণীয়া গুণ্ডা, পলিটিচিয়ান কিছুমানৰ ভেৰণীয়া গুণ্ডাৰ নিচিনাকৈ আচৰণ কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি দেখিছোঁ যে অসম পুলিচৰ সঞ্চালকজনক এতিয়া ইনচাৰ্জ কৰি ৰাখিছে যাতে তেওঁক বেছিকৈ খটুৱাব পাৰে। আৰু আমাৰতো সন্দেহ হৈছে যে তেওঁক চাগে দীৰ্ঘদিন ধৰি ইনচাৰ্জ কৰি ৰাখিব সঞ্চালকজনক, যাতে নিৰ্বাচনত আৰু বেছি খটুৱাব পাৰে। তো অতি সোনকালে সঞ্চালকজনক স্থায়ী পদবী যাকে দিয়ক স্থায়ী পদবী দিব লাগে। আৰু অসম পুলিচে এনেকুৱা ধৰণৰ অত্যাচাৰবিলাক বন্ধ কৰিব লাগে। অসম পুলিচক ব্যক্তিগত ধৰণে ব্যৱহাৰ কৰাটো বন্ধ হ'ব লাগে। আৰু আমি সকলোৱে দেখিছোঁ যে অসম পুলিচেতো কোনো আইন শৃংখলা ৰক্ষা কৰাতো ক'তো সফল হোৱা নাই। তেওঁলোক ক'ত সফল হয়? তেওঁলোকে প্ৰতিহিংসা পূৰণ কৰাত সফল হয়। তেওঁলোকে মহবুবুল হকৰ বিৰুদ্ধে প্ৰতিহিংসা পূৰণ কৰিবলৈ যায়, তেওঁলোকে ৰিতম সিঙৰ বিৰুদ্ধে প্ৰতিহিংসা পূৰণ কৰিবলৈ যায়, তেওঁলোকে হয়তো গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিহিংসা পূৰণ কৰিবলৈ এতিয়া আকৌ ব্যৱহাৰ হ'ব। এইবিলাকত তেওঁলোকে ব্যৱহাৰ হৈছে। আৰু সেইকাৰণে ৰাজ্যৰ দলৰ সভাপতি হিচাপে আৰু এজন বিধায়ক হিচাপে, নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমি অসম পুলিচক এনেকুৱা অগণতান্ত্ৰিক, এনেকুৱা স্বৈৰতান্ত্ৰিক, এনেকুৱা ৰাজনৈতিক দলৰ আৰু ৰাজনৈতিক নেতাৰ ভেৰণীয়া গুণ্ডাৰ নিচিনা আচৰণ নকৰিবৰ কাৰণে, পুৰণি ৰজা মহাৰজাবিলাকৰ বাহিনীৰ নিচিনা বা জমিদাৰসকলৰ বাহিনীৰ নিচিনা ব্যৱহাৰ নকৰিবৰ কাৰণে আৰু গণতান্ত্ৰিক আচৰণ মানি চলিবৰ কাৰণে আজি আমি এই সংবাদমেলৰ জৰিয়তে অসম পুলিচক আহ্বান। অসম পুলিচৰ যি আচৰণ, সেই আচৰণ সঁচাকৈ গণতন্ত্ৰৰ পৰিপন্থী।